My dear viewers and learners, welcome, নমস্কাৰ। ক্লাছ 10 মেথমেটিক্স নিউ বুক অনুৰণী R2 ইয়াৰ আগৰ ভিডিঅ'ত 1ৰ পৰা 3লৈকে সলভ কৰি দিয়া হৈছিলে। এই ভিডিঅ'ত আমি 4ৰ পৰা সলভ কৰিম। ইয়াৰ চাইনত দিছে তলৰ সংখ্যাবোৰ পূৰ্ণঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব। তো ইয়াত দিছে প্ৰথমটো 5324। কি সৰু সংখ্যাৰে পূৰণ কৰিলে মানে এইটো পূৰ্ণঘন হ'ব। তেনেহ'লে আমি প্ৰথমে কি কৰিব? প্ৰথমে আমি মৌলিক উৎপাদক উলিয়াই ল'ব লাগিব। তো ইয়াত আছিলে 5324। আমি দেখিলোঁ যে এককৰ অংকটো 4 আছে, তাৰমানে যুগ্ম আছে, তেনেহ'লে 2ৰে এইটো হৰণ যাব এই সংখ্যাটো। তেনেহ'লে 2 দি আমি হৰণ কৰোঁ। 5ত 2 কিমান যায়? দুবাৰ। 2 2 গুণ 4, 1 থাকিলে 13। 13ত কিমান যায়? 6 2 গুণ 12, 1 থাকিলে 12। 6 2 গুণ 12, 4 2 2 গুণ 4। আকৌ একক সংখ্যাটো যুগ্ম আছে, আকৌ 2ৰে যাব। 2 গুণ 2, 3 2 গুণ 6, 3 2 গুণ 6, 2 গুণ 2। এতিয়া হৈ গ'ল 1331, তাৰমানে 1331। এইটো আমি জানো এইটো কি হৈ যাব? যিহেতু 3ৰ নাযায়, 3 3 6 7 8 হ'ব, 8ক 3 নাযায়, সংখ্যাত নাযাব, এইটো কি হৈ যাব? 11 যাব। 11 গুণ 11, ইয়াত থাকিলে 2 23, 11 গুণ 22, 1 থাকিলে 11। আমি জানো 11 গুণ 121। এতিয়া আমি কি পালোঁ? উৎপাদককেইটা পূৰ্ণমূল উৎপাদককেইটা কি পালোঁ? 2 2 11 ইনটু 11 ইনটু 11। আমি জানো যে যদি কোনো এটা সংখ্যা পূৰ্ণঘন হ'বলৈ কি হ'ব লাগিব? তাৰমানে সেই যে যদি কোনো এটা সংখ্যাৰ মৌলিক উৎপাদক প্ৰতিটো উৎপাদক কি হ'ব? 3বাৰকৈ আহিব লাগিব, 3বাৰকৈ আহিব লাগিব। এইটো 11টো 3বাৰ আহিছে, কিন্তু 2টোতো 2বাৰ আহিছে। তেনেকৈ কি কৰিব লাগিব? ইয়াত 2 এটা পূৰণ কৰিব লাগিব। আমি কি কৰিব লাগিব? 2ৰে পূৰণ কৰিব লাগিব। 2 দুটা আছে আৰু এটা কৰিব লাগিব, 2ৰে পূৰণ কৰিব লাগিব। মাই ডিয়াৰ লাৰ্নাৰ্ছ এণ্ড ভিউৱাৰ্ছ, যিহেতু ভিডিঅ'টো ডাঙৰ হৈ যাব, সেইকাৰণে আমি উৎপাদক বিশ্লেষণ কৰি থৈছোঁ। যেনেকৈ 3087টো প্ৰথমে 3ৰে যায়, যিহেতু এককৰ সংখ্যাটো অংকটো কি আছে? অযুগ্ম আছে। তো 3ৰে হৰণ কি যায় কিনে আমি কেনেকৈ জানো এটা সংখ্যা? আমি কি কৰিব লাগে? ডিজিটকেইটা প্লাছ কৰোঁ। 8 7 15, 15 3 18, 18তো 3ৰে যায়, তেনেহ'লে এই সংখ্যাটো যাব। এইদৰে আমি উলিয়ালোঁ। তুমি ইয়াত দেখিলোঁ উৎপাদককেইটা কি হ'লো? 3 দুটা আছে আৰু 7 3তে আছে। তো আমি জানো যে প্ৰতিটো উৎপাদক 3বাৰকৈ আহিব লাগিব, তেতিয়া হ'ব। তেতিয়া এইটো 3বাৰ আছে, এইটো 2বাৰ আছে, তেনেহ'লে কি কৰিব লাগিব? 3 আৰু এটা পূৰণ কৰিব লাগিব, 3ৰে পূৰণ কৰিব লাগিব, 3ৰে পূৰণ কৰিব লাগিব। পিছৰটো 3125, এইটোকে উৎপাদক কৰি আমি ইয়াত দেখিলোঁ আমি এই 5টো 3বাৰ আছে, কিন্তু 5 আকৌ 2টা আছে, 3টা নাই। তেনে এইটো কিহেৰে পূৰণ কৰিব লাগিব? 5ৰে পূৰণ কৰিব লাগিব। তাৰপিছতো 648, এইটো আমি 2ৰে এইদৰে উৎপাদকবিলাক উলিয়াই ল'লোঁ। আমি দেখিলোঁ যে 2টো ইয়াত 3বাৰ আছে, 3টো 3বাৰ আছে, 3 এতিয়া এটা আছে আৰু 2টা 3 দৰকাৰ আছে, কাৰণে প্ৰতিটো উৎপাদক 3বাৰকৈ আহিব লাগিব। এইটো 2টো 3বাৰ আহিছে, এই 3টো 3বাৰ আহিছে, কিন্তু এইটো 3 আৰু এটা আছে আৰু 2টা লাগিব, তাৰমানে 3 পূৰণ 3 2টা লাগিব। তো 3 3 কিমান? 9, তাৰমানে কিহেৰে পূৰণ কৰিব লাগিব? 9ৰে পূৰণ কৰিলে এইটো এটা পূৰ্ণঘন হ'ব। 5 নম্বৰ প্ৰশ্ন আছিলে এটা পূৰ্ণঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটাক হৰণ কৰিব লাগিব। তো আমি প্ৰথমটো আছিলোঁ 10368। তো এককৰ অংকটো যুগ্ম আছে, আমি 2ৰে হৰণ কৰিব পাৰোঁ। 2ৰে কৰিলোঁ। 5 2 গুণ 10, 2 গুণ 2, ইয়াত 1 থাকিলে 8 2 গুণ 16, 4 2 গুণ 8। আকৌ এইটো 2ৰে দিওঁ, 2 2 গুণ 4, 1 থাকিলে 11, 5 2 গুণ 10, 9 2 গুণ 18, 2 2 গুণ 4। তাৰপিছত আকৌ 2ৰে যাব, 2 গুণ 2, 2 2 গুণ 4, 9 2 গুণ 18, 6 2 গুণ 12। আকৌ 2ৰে যাব, 6 2 গুণ 12, 4 2 গুণ 8, 8 2 গুণ 16। আকৌ 2ৰে যাব, 3 2 গুণ 6, 2 2 গুণ 4, 4 2 গুণ 8, 2 গুণ 2, 6 2 গুণ 12, তাৰপিছত 8 2 গুণ 16, 2 গুণ 2, তাৰপিছত অযুগ্ম হৈ গ'লে 3 8 1 9, 9 3ৰে যায়, 3ৰে যাব। 3 2 গুণ 6, 3 7 গুণ 21, 3 9 গুণ 27, 3 3 গুণ 9। এতিয়া আমি দেখিলোঁ ইয়াৰ কি কি পালোঁ উৎপাদককেইটা? 1 0 3 6, এইটোৰ 2 পালে কেইটা? 1 2 3 4 5 6 7 7টা। 1 2 3 4
5 6 7 তাৰপিছত 3 পালোঁ কেইটা 1 2 3 4টা 1 2 3 4 তিনিটাকৈ থাকিব লাগে এই তিনিটা 2 আকৌ তিনিটা যোগ কৰিছোঁ 2 ইয়াত 2 এটা থাকি গ'ল 3 এতিয়া কি দেখিলোঁ মই যে 3 এটা থাকি গ'ল আৰু 2 এটা থাকি গ'ল তাৰমানে 3 দুগুণ কিমান 6 তোমাৰ 6ৰে হৰণ কৰিলে দুটা গুচি যাব 3 দুগুণ 6 তাৰমানে কিহেৰে হৰণ কৰিব লাগিব 6ৰে হৰণ কৰিব লাগিব তেতিয়া সংখ্যাটো পূৰ্ণগণ হ'ব প্ৰথমতে আছিলে 2187 মৌলিক উৎপাদক এইদৰে উলিয়াই ল'ব লাগিব তো আমি ইয়াত দেখিলোঁ উৎপাদক এইটো 3টা আছে আকৌ 3টা আছে কিন্তু এটা 3 বেছি হৈ গ'ল তেনেকৈ কি কৰিব এই 3টো আঁতৰাব লাগিব তাৰমানে 3ৰে হৰণ কৰিব লাগিব পিছৰটো 5000 আছিলে এইটো আমি এইদৰে উলিয়াই ল'লোঁ তো আমি এই 3টা আছে 5 3টা আছে কিন্তু 5 এটা বেছি আছে তেনেহ'লে এই 5টো আঁতৰাবলৈ 5ৰে হৰণ কৰিব লাগিব সংখ্যাটো তেতিয়া এইটো পূৰ্ণগণ হ'ব পিছৰটো 8192 এইদৰে প্ৰথমে মৌলিক উৎপাদক উলিয়াই ল'ব লাগিব তো আমি দেখিলোঁ ইয়াত 3টা 2 এটা বেছি হৈ গ'ল তাৰমানে 2ৰে হৰণ কৰিব লাগিব তেতিয়া সংখ্যাটো পূৰ্ণগণ হ'ব 2ৰে হৰণ কৰিব লাগিব পিছলৈ হৈছে ঘনমূল ওলোৱা ঘনমূল আমি এইদৰে উৎপাদক বিক্লেষণ পদ্ধতি কৰোঁ তো আমি যদি কৰোঁ দেখিলোঁ 3 3 6 7 8 8 3 নাযায় তেনেহ'লে এদিকে 11 যাব 11 গুণ 11 2 থেকে 13 11 দুগুণ 22 11 গুণ 11 আকৌ 11 গুণ 11 11 গুণ তাৰমানে আমি কিমান পালোঁ 1331 এইটো ঘনমূল বা কিউব ৰুট কৰিলে কি হ'ব 11 × 11 × 11 তাৰমানে কি 11 কিউব তাৰমানে 11 কিউব এইটোতো ঘনমূলত আছে এইপিনে আহিলে হৰণ হৈ যাব প্ৰথম চিন দিয়ে কাটি দিলে কিমান হয় তো ঘনমূল নিৰ্ণয় ঘনমূল কিমান হ'ল 11 মাই ডিয়াৰ ভিউৱাৰ্ছ এই পূৰ্ণ এইটো যে ঘনমূল ওলাব লাগে মানে কিউব ৰুট ওলাব লাগে তাৰমানে ঘনমূল তেনেহ'লে আমি এইদৰে উৎপাদক বিক্লেষণ পদ্ধতিত কৰিব পাৰোঁ ইয়াত দেখিলে আমি তিনিটাৰ পৰা এটা ল'ব লাগে এই তিনিটাৰ পৰা এইটোৰ পৰা এটা ল'লোঁ এই তিনিটাৰ পৰা এটা ল'লোঁ 3 3 6 12 হ'ল ঘনমূল ইয়াৰ এটা শ্বৰ্টকাট মেথডো আছে শ্বৰ্টকাট মেথডটো হ'ল আমি এইদৰে কৰিব পাৰোঁ যদি MCQত দিয়ে তেনেহ'লে আমি শ্বৰ্টকাট মেথডত কৰি ল'ম ইমান ডাঙৰ নকৰোঁ তেনেহ'লে আমি কি কৰোঁ এই পিনৰ পৰা 3টা হেৰি কৰি আহিব লাগিব 3টা এনেকৈ 3টা একবাৰ ডাঙৰ সংখ্যা থাকিলে তেতিয়া আমি এককৰ অংকটো কিমান আছে 8 আছে না আমি জানো 8 থাকিলে ঘনমূল আৰু ঘন কিবা 8ৰ কি হয় মানে 2 কি হয় 8 এনেকৈ হয় 2 থাকিলে 8 থাকিলে 2 8ৰ কি হ'ব 2 আৰু কি বাকিছে একৰ ঘনমূল কিমান 1 তাৰমানে এইটো কি হ'ব 12 হ'ব এইদৰে কৰিব পাৰোঁ আৰু যদি ইয়াত অসুবিধা হৈছে তেনেহ'লে আৰু এটা বস্তু কৈছোঁ এই যে এককৰ অংকটো আছে না এইটোৰ কিউব কৰি দিব লাগে কিউব কৰিলে কিমান হ'ব 8 × 8 × তাৰমানে কি হ'ব 8 গুণ 64 64কে আকৌ 8 গুণ কৰিলে 4 গুণ 32 3 6 9 মাজত তাৰমানে 512 তো এককৰ অংকটো কি পালোঁ 2 তেনেহ'লে এটা 2 হ'ব আৰু থাকিলে কিমান এতিয়া 1 একৰ ঘন কিমান 1 হ'ব তাৰমানে কি হ'ল 12 হ'ব সময়ৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে উলিয়াই দিলে উৎপাদকবোৰ তাত 13 3টা আছিলে 13 লিখিব 13 হ'ব তাৰপিছতো 2744 আছিলে এইটো প্ৰথম উৎপাদক বিক্লেষণ কৰি উলিয়াই দিলোঁ 2 পালোঁ 3টা 7 পালোঁ 3টা তাৰমানে কি হ'ব 7 দুগুণ 14 হ'ব এইদৰে আমি কৰিব পাৰোঁ ঘনমূল কিমান হ'ব 14 7 নম্বৰ হৈছে প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকৈ উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো লিখা 23ৰ ঘনকৰ একক স্থানৰ অংকটো কি হ'ল আমি জানো যে এককত 3 থাকিলে কি হয় 3 লগত কি হয় 7 তাৰমানে এইটো কি হ'ব 7 বা কিবা উজুকত 3ক আমি কিউব কৰিলে কিমান হ'ব 3 × 3 27 হয় 27 এককৰ সংখ্যাটো কি 7 সেইদৰে কৰিব পাৰোঁ তলৰ কোনটো পূৰ্ণ ঘন আমি শিকিছিলোঁ যে ডিজিটেল ৰুটছ শিকিছিলোঁ না ডিজিটেল আমি সেইমতে ডিজিটেল ৰুটটো কেনেকৈ ডিজিটেল ৰুট কি থাকে ডিজিটেল ৰুট হ'ল 1 8 আৰু 9 1 8 9
189 ডিজিটেল ৰুট হ'ল ডিজিটেল DIG ৰুট হ'ল 189 এইকেইটা হ'লে তাই আমি চালোঁ এইটো কিমান আছে 6 6 5 11 12 13 13 3 1 4 4 নাই এইটো নহ'ব 9 10 11 12 13 15 15 মানে কি 1 5 1 + 5 6 এইটো নহ'ব 4 3 7 7 9 10 10 হ'ল তো 10 মানে কি 1 0 তো 1 + 0 1 হ্যাঁ এইটোৱে হ'ব এইটো চাই লওঁ হ'ব না 2 + 1 3 3 তো নাই তাৰপিছত এইটো 1000ৰ কিউব ৰুট ওলাব কৈছে ঘনমূল তো কি হ'ব এইটো কি 10 টু দি পাৱাৰ কিউব তো কিউব কাটি গ'ল কি থাকিব অকল 10 m nৰ ঘনমূল হ'লে তেন্তে nৰ মান কি হ'ব m টু nৰ ঘনমূল তেনেহ'লে m কিউব হ'ব কিদৰে হৈছে মই দেখাই দিছোঁ m nৰ ঘনমূল তাৰমানে কি n আছে nৰ ঘনমূল হ'ল m আমি যদি উভয় পক্ষ এইটো যদি আমি এইদৰে লিখিব পাৰোঁ n টু দি পাৱাৰ কিলো 1/3 আমি উভয় পক্ষ যদি কিউব কৰোঁ তাহলে এই 3 3 ক্যান্সেল হয়ে গেল কি থাকলে n = m কিউব এইদৰে হৈছে পিছৰটো 8ৰ ঘনমূল প্লাস 27ৰ ঘনমূল প্লাস 64ৰ ঘনমূল আমি জানো যে 8ৰ ঘনমূল হ'ল 2 আর 27ৰ ঘনমূল হ'ল 3 64ৰ ঘনমূল হ'ল 4 তো কি হ'ব 2 + 3 + 4 কিমান হ'ব 4 3 7 8 9 তো 9 কত আছে এটা থ্যাঙ্কস ফর ওয়াচিং স্টে কানেক্টেড ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত অনুশীলনী R3 বুজাবলৈ যত্ন কৰা হ'ব